হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ব্লগলৈ। আজি আমি ক'ত আছোঁ চাওকচোন, বেকগ্ৰাউণ্ডটো চাওক, ধুনীয়া লাগিছে নহয়। আৰু এইবিলাক চাওক, বহাগ বিহু আহি আছে আৰু বেটেৰীবিলাক ধুনীয়াকৈ ফুলিছে। তো আমি আহিলোঁ আজি পথাৰলৈ। এই চাওক, ঘৰত আৰু এটুপিও তেল নাই আৰু তাকে কচু গোটাব আহিলোঁ। কচু খাম গোটেইবিলাকে, উহুৱাই উহুৱাই খাম। এয়া বুদ্ধই পূৰা কচু হাতে ছিগি আছে আৰু এজন মহাশয়েও আগত আছে। তো আপোনালোকক দেখাই আছোঁ আমি কচু কেনেকৈ খাম। এই ছাৰ কচু গোটাইছে, ঘৰত তেল আছে? তেল আছে, তেল নহ'লে বইল কৰি খাম নহয়। সেয়াই, ঘৰত এটুপিও তেল নাই। এটুপিও তেল নাই মানে কি অলপহে আছে, এতিয়া কি কৰিব লাগিব কিবা এটা উপায়। তো কেনেকৈ খাব? আমি এতিয়া বইল কৰি খাম ন? আমি বইল কৰি খাম। অঁ, ভেটেৰীবিলাকো ধুনীয়াকৈ ফুলিছে, একদম বহাগ বিহু আহি আছে। গৰু কোবাব লাগিব ছিগি লৈ। পৰিৱেশটো চাওক আপোনালোকে, কি ধুনীয়া। আৰু এইটো হ'ল আমাৰ সূৰ্য দেৱতা, চাওক। তো কেনেকৈ খাওঁ কচু আজি আপোনালোকক পূৰা দেখাই আছোঁ। যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। নকৰিলে এনেকৈ ঘুচুৱাই দিবি। নতুন চেনেল, পূৰা সোনকালে অকণমান ছাপোৰ্ট কৰিব আমাক, যাতে আগুৱাই যাওঁ। আৰু কিবা কিনি দেখাই আছোঁ আপোনালোকক, অতি সোনকালে ভাল ভাল ভিডিঅ' লৈ আহি আছোঁ। তো চাই থাকিব ভিডিঅ'বিলাক। কেনেকৈ খাবি কচু? হাতে ইমানবিলাক ছিগিলি? অঁ। হা, নামটো কি? মোৰ নাম বুদ্ধদেৱ মেধি। অঁ, এবাৰ মেট্ৰিক পৰীক্ষা দিছিল নে? হয়, দিছিলোঁ। কেনেকুৱা হৈছে পৰীক্ষা? ভালেই হৈছে। মেট্ৰিক পৰীক্ষা কি ৰিজাল্ট দিলে কচু খোৱাবি নেকি ৰাইজক? অঁ, পাৰিলে খুৱাব লাগিব। অঁ, কি বোলে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে কচু খুৱাব বোলে ৰাইজক। কচু কচু হা, কচু আৰু কি? মাছ। ঘৰত তেলে নাই আকৌ, মাছ ক'ৰ পৰা খাব? মাছো উহাই দিব। মাছো মানে বইল কৰিব। হা, বইল কৰিব। বইল কৰিব। আচ্ছা, বগা পেটা কচু বুজি। এই হ'ব, ভাগৰ লাগিলে। তিনিটা আহিছোঁ, তিনিটাৰ কাৰণে তিনিটা কচু উহাই উহাই খাম। আৰু ক'লা কচু খাই আপোনালোকে কেনেকুৱা পায় জনাব আমাক। কচু যে ৰলিগেও হা, পেলাই দিবা নহয়, মই সেইবিলাক খাই দিম। পেলাই দিব নিদিয়ে, ভাজি কৰি খাই দিয়ক। কিহৰ লগত ভাজা? কিহৰ লগত ভাজা? এতিয়া শুকান মাছ কালি আনিম বুলি ভাবিছিলোঁ, পাহৰি গ'লোঁ। শুকান মাছ, শুকান মাছৰ লগত বনাই খাই ভাল লাগে, কিন্তু এতিয়া পাহৰি গ'লোঁ নহয়। এতিয়া কিহৰ লগত বনাই খাবি? এতিয়া খালি কি উহাম, হা, উহাই পেলাই বস্তু কণ বিলাহী দি দিম। হা, ঘৰত আছে কণ বিলাহী, পুৰা অলপ অলপ। অঁ, বেছি আপোনাৰ 5-6টামান আছে, ইয়াত থৈ দিব দিছোঁ। সিহঁতি ক'লা কচু দি খাব লাগিব, টেষ্টি হ'ব। টেষ্টি হ'ব। তো আমাৰ কচু ছিগি হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। মোৰ দাদা আছে, বুদ্ধ, আমি গৈ আছোঁ ঘৰলৈ। আৰু কেনেকৈ বনাওঁ আজি দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। চাওক আমাৰ ৰাস্তাটো। ভালে আছে বতাহ? হা, ক'ত আহিলে? অঁ, গৰু আনিব? আমি কচু ছিগি আহি আছিলোঁ। সেয়া মইনা দাহঁতৰ বক পাই গ'লে, পোৱালি লৈ একদম এয়া পঠাৰ পালেহি। কচু কেইডাল দি দে আকৌ বৌ হাতত। অ' নন্দিল, এইটো চা, হাই কৈ দিছোঁ, হাই কৈ দি, হাই কৈ দি। এনে কৈ দিয়া হাই। কচু কেইডাল এতিয়া কোনে বনাব? এতিয়া বৌয়ে বনাব নেকি? অঁ, মই বনাম। বেলেগে নাজানে নহয়। কেনেকৈ বনাব এতিয়া, মাছৰ লগত নে? মাছ নাই। হাই দি দিয়া, হাই দি দি, বাই দি দিয়া। হাই দি দিয়া আকৌ। এনেকৈ দিয়ে, এনেকৈ হাই কৈ দিয়া। এইটোৱে হৈছে মইনাদাৰ ল'ৰাটো, এয়া হ'ল বৌ। ইছ ৰাম। সোনকালে আহি আছে আমাৰ ভিডিঅ'।
আমি কচু ছিগি ছিগি ঘৰ পালোহি এতিয়া কচু খাওঁ মাজে ৰাতিকে কটাইখন লৈ আহ এতিয়া কচু অনাৰ কাৰণে কিমান ধুনীয়াকৈ আমি হাঁহি কচু মাৰিছে ছিগি ছিগি ঘৰ পালোহি মন্দিৰে কিমান ভাল পাইছে চোৱা চাহ খাই আছে মানুহবিলাকে তুমি চাহ খাইছা হা এতিয়া কচু বনাবা আকৌ কিহৰ লগত বনাবা কিহৰ লগত খাইছা তো কচুকেইটাত আজি ঘৰত নবনাই তো আপোনালোকক দেখাব নোৱাৰিম নেক্সট ভিডিঅ'ত বেলেগ ভিডিঅ'ত ধমাকা ভিডিঅ' আহি আছে এয়া বুবুল বুবুলক দেখাই আৰু ভিডিঅ'টো সামৰণি মাৰিলোঁ বাই বাই